এটা ভুল মাত্ৰ এটা ভুল আৰু আপোনাৰ মোবাইলত আহিব পাৰে হাজাৰ হাজাৰ টকাৰ জৰিমনাৰ মেছেজ। বহু মানুহে ভাবিছিল আৰক্ষীয়ে যি কৰে সেয়াই শেষ কথা আৰু সেইটোৱে হ'ব ফাইনেল, কিন্তু এতিয়া সেই নিয়ম ওলোটা হৈ গ'ল। আৰু যদি আপুনি গাড়ী বাইক বা স্কুটি চলায় তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে জীৱনত এবাৰ হ'লেও চাবলগীয়া ভিডিঅ', কাৰণ আজি মই লৈ আহিছোঁ তিনিটা ডাঙৰ আপডেট যিয়ে আপোনাৰ টকা, আপোনাৰ ড্ৰাইভিং লাইচেন্স, আনকি ভৱিষ্যতৰ চাকৰিৰ সুযোগৰ লগত জড়িত আছে এই ভিডিঅ'টো। প্ৰথম খবৰটো হৈছে এতিয়াৰ পৰা আৰক্ষীয়ে মন গ'লেই আপোনাৰ বাহনৰ জৰিমনা কাটিব নোৱাৰিব। দ্বিতীয়টো ইম্পৰ্টেণ্ট খবৰ হৈছে ড্ৰাইভিং লাইচেন্সৰ নিয়ম সম্পূৰ্ণ সলনি। আৰু তৃতীয় নম্বৰ খবৰ হৈছে জাপানৰ সৈতে অসমৰ নতুন অংশীদাৰিত্ব, যিয়ে ভৱিষ্যতে হাজাৰ হাজাৰ যুৱকৰ বাবে নতুন সুযোগ আনিব পাৰে। সেয়ে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম কোনটো ধাৰাত এতিয়া 10,000 জৰিমনা কমি মাত্ৰ 1,000 টকা হ'ব পাৰে, আৰু নতুন লাইচেন্স বনাবলৈ যাওঁতে আপোনালোকে কোনটো ভুল একেবাৰেই নকৰিব। এতিয়াৰ পৰা আৰক্ষীয়ে মন গ'লেই আপোনাৰ জৰিমনা বিহিব নোৱাৰিব বা চালান কাটিব নোৱাৰিব। গাড়ী চলাওঁতে যদি হঠাতে মোবাইল জৰিমনাৰ মেছেজ আহে তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ এতিয়া যান বাহন আৰক্ষীৰ বাবে আহি গৈছে নতুন SOP। এই নতুন নিয়ম অনুসৰি মোবাইলৰ কেমেৰাৰে যদি ফটো তোলে জৰিমনা বিহে, বহু পলমকৈ চালান কাটে আৰু মন গ'লেই অধিক জৰিমনা বিহাৰ দৰে ব্যৱস্থাৰ ডাঙৰ পৰিৱৰ্তন আহিছে। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষত মই ক'ম কোনটো ধাৰাত এতিয়া জৰিমনা কমি মাত্ৰ 1,000 টকা হ'ব। ৰাজ্যত যান বাহন নিয়ন্ত্ৰণ অধিক স্বচ্ছ কৰাৰ উদ্দেশ্যে যান বাহন আৰক্ষীৰ বাবে নতুন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ মানে SOP জাৰি কৰা হৈছে। এই SOPৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হ'ল এতিয়াৰ পৰা আৰক্ষীয়ে সাধাৰণ মোবাইল ফোনৰ কেমেৰাৰে ফটো তুলিলে জৰিমনা বিহিব নোৱাৰিব। অৰ্থাৎ কেৱল ফোনত ফটো তুলি পিছত চালান কাটি দিয়াটো এতিয়াৰ পৰা গ্ৰহণযোগ্য নহ'ব। ধৰি লওক আপুনি কোনোবাৰ ফালে গৈ আছে, ৰাস্তাৰ ফালে গৈ আছিল, আপোনাক দূৰৰ পৰা দেখিছে যে আপুনি হেলমেট পিন্ধা নাই, আপোনাক দূৰৰ পৰা জুম কৰি পেলাই ফটো তুলিল, আৰু ফটো তুলি পেলাই থানাত গৈ পেলাই কি কৰিছে তেওঁলোকে চালান কাটিছে। তো সেইটো এতিয়া নহ'ব। এতিয়া কি হৈছে POS ডিভাইচ মানে প'জ ডিভাইচ বাধ্যতামূলক। নতুন নিয়ম অনুসৰি জৰিমনা বিহিবলৈ প'জ ডিভাইচ ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে। এই ডিভাইচৰ জৰিয়তে বাহনৰ ফটো তোলা, তথ্য সংৰক্ষণ আৰু জৰিমনাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। ইয়াৰ ফলত ভুল জৰিমনা বা তথ্য বিকৃতিৰ সম্ভাৱনা যথেষ্ট কমি যাব। এতিয়াৰ পৰা লগে লগে SMS পাব লাগিব। যদি আপোনাৰ নামত জৰিমনা কটা হয় তেন্তে বাহনৰ গৰাকীয়ে লগে লগে SMS বা মেছেজ লাভ কৰিব লাগিব। অৰ্থাৎ বহু ঘণ্টা বা কেইবাদিন পিছত হঠাৎ চালান কাটিলে নহ'ব, এইটো গ্ৰহণযোগ্য নহ'ব। যেনে ৰাতিপুৱা ফটো, নিশা চালান, এইটো সম্পূৰ্ণৰূপে এতিয়া বন্ধ হৈ গৈছে। আগতে কেতিয়াবা পুৱাতে ফটো তুলি লৈছিল, নিশা বা বহু সময় পিছত জৰিমনা বিহাৰ অভিযোগ উঠিছিল, কিন্তু নতুন SOP অনুসৰি এই ধৰণৰ পলমকৈ জৰিমনা বিহাৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ ফলত কি হ'ব, সমগ্ৰ ব্যৱস্থাটো অধিক স্বচ্ছ হ'ব বুলি আশা কৰা হৈছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল জৰিমনাৰ পৰিমাণো কমিব। কিছুমান ক্ষেত্ৰত আগতে 179(1) ধাৰা ব্যৱহাৰ কৰি অধিক জৰিমনা বিহা হৈছিল, কিন্তু এতিয়া কি হ'ব, এতিয়া নিৰ্দেশ দিয়া হৈছে যে উপযুক্ত ক্ষেত্ৰত 177 ধাৰা প্ৰয়োগ কৰিব। ইয়াৰ ফলত জৰিমনা পৰিমাণ কমি সৰ্বাধিক 1,000 টকা হ'ব পাৰে। ই বহু বাহন চালকৰ বাবে এক ডাঙৰ সুখবৰ। গতিকে আপুনি যদি বাইক, স্কুটি, কাৰ বা আন যিকোনো বাহন চলায় তেনে এই নতুন SOPৰ নিয়মবোৰ জনাটো অত্যন্ত আপোনাৰ প্ৰয়োজন। এই খবৰটো আপোনাৰ মতামত কি নিশ্চয় কমেণ্ট কৰি জনাব। তাৰে পিছৰ খবৰটো হৈছে ড্ৰাইভিং লাইচেন্সৰ ওপৰত। আপুনি নতুন ড্ৰাইভিং লাইচেন্স বনাবলৈ ওলাইছে নেকি, বা ঘৰৰ কোনোবাই লাইচেন্সৰ বাবে আবেদন কৰিব বিচাৰিছে নেকি, তেন্তে খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ অসম চৰকাৰে ড্ৰাইভিং লাইচেন্স ইছ্যু কৰাৰ নিয়মত আনিছে এক ডাঙৰ পৰিৱৰ্তন। এতিয়াৰ পৰা আগৰ দৰে যিকোনো জিলালৈ গৈ সহজে আপুনি আবেদন কৰিব পাৰিব বুলি ভাবিলে ভুল হ'ব পাৰে, কিয়নো নতুন SOP অনুসৰি বহু আবেদন
অধিক কঠোৰভাৱে পৰীক্ষা কৰা হ'ব। চৰকাৰে স্পষ্টকৈ কৈছে যে ড্ৰাইভিং টেষ্ট নিদিয়াকৈ বা ভুৱা নথি দি লাইচেন্স লোৱাৰ দিন এতিয়া শেষ কৰিবলৈ কঠোৰ ব্যৱস্থা লোৱা হৈছে। এতিয়া নতুন নিয়মবোৰ কি? কাৰ বাবে এই SOP? আপোনাৰ আবেদনত কি প্ৰভাৱ পৰিব পাৰে এই SOPৰ ফলত? আজিৰ এই ভিডিঅ'ত সকলো সহজ ভাষাত বুজাই দিম, সেই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। অসম চৰকাৰে ড্ৰাইভিং লাইচেন্স প্ৰদান ব্যৱস্থাক লৈ অধিক স্বচ্ছ, নিৰাপদ আৰু দুৰ্নীতিমুক্ত কৰিবলৈ নতুন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ্ছ মানে SOP জাৰি কৰিছে। চৰকাৰৰ মতে কিছুমান ক্ষেত্ৰত নিয়ম উলংঘা কৰি ড্ৰাইভিং টেষ্ট সঠিকভাৱে নকৰাকৈ বা ভুৱা নথিৰ সহায়ত লাইচেন্স লাভ কৰাৰ অভিযোগ। এই ধৰণৰ অনিয়ম ৰোধ কৰিবলৈ এতিয়া নতুন SOP কাৰ্যকৰী কৰা হৈছে। নতুন SOPত কি আছে? প্ৰথমতে, নিজৰ জিলাৰ বাহিৰত ড্ৰাইভিং লাইচেন্সৰ আবেদন কৰিলে আগতকৈ অধিক কঠোৰভাৱে নথিপত্ৰ আৰু কাৰণ পৰীক্ষা কৰা হ'ব। অৰ্থাৎ কেৱল সুবিধাৰ বাবে আন জিলাত আবেদন কৰিলে এতিয়া সহজে অনুমতি আপুনি নাপাব পাৰে। দ্বিতীয়তে, ড্ৰাইভিং টেষ্ট অধিক কঠোৰভাৱে অনুষ্ঠিত কৰা হ'ব। আবেদনকাৰীয়ে বাস্তৱিকভাৱে গাড়ী চলাব জানে নে নাই সেয়া ভালদৰে মূল্যায়ন কৰা হ'ব। তৃতীয়তে, DTO আৰু RTO কাৰ্যালয়সমূহত ড্ৰাইভিং টেষ্টৰ মান উন্নয়ন কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাতে সকলো আবেদনকাৰীৰ ক্ষেত্ৰত একে নিয়ম প্ৰযোজ্য হয়। চৰকাৰে স্পষ্টকৈ কৈছে, যোগ্য আৰু দক্ষ চালকসকলকহে ড্ৰাইভিং লাইচেন্স দিয়াৰ এই SOPৰ মূল উদ্দেশ্য। ইয়াৰ ফলত দুৰ্ঘটনা হ্ৰাস পোৱাৰ লগতে ভুৱা লাইচেন্সৰ সমস্যাও কমিব বুলি আশা কৰা হৈছে। যদি আপুনি লাৰ্ণাৰ লাইচেন্স বা ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিব বিচাৰে, তেন্তে নতুন SOPৰ নিয়মবোৰ আগতেই জানি লওক আৰু সকলো নথি সঠিকভাৱে প্ৰস্তুত ৰাখক। এই খবৰটো আপোনাৰ বন্ধু বা পৰিয়ালৰ সেইজন ব্যক্তিলৈও শ্বেয়াৰ কৰক যিয়ে শীঘ্ৰেই লাইচেন্স বনাবলৈ গৈ আছে। এতিয়া তাৰে পিছৰটো খবৰ হৈছে, শুনিবলৈ হয়তো আচৰিত লাগিব, কিন্তু অসমৰ বাবে আহিছে এক ডাঙৰ সুখবৰ। এইবাৰ জাপানে অসমৰ সৈতে নতুনকৈ হাত মিলাবলৈ আগবাঢ়ি আহিছে। কিন্তু প্ৰশ্নটো হ'ল, এই সহযোগিতাৰ ফলত সাধাৰণ মানুহৰ কি লাভ হ'ব? নতুন কাৰখানা খুলিব নেকি? যুৱক যুৱতীসকলে চাকৰি সুযোগ পাব নেকি? আজি এই খবৰটো সহজ ভাষাত মই আপোনালোকক বুজাই দিম, সেয়েহে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। অসম আৰু জাপানৰ মাজত উদ্যোগ, প্ৰযুক্তি আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, জাপানৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডত একেলগে কাম কৰাৰ বিষয়ে আলোচনা হয়। ইয়াৰে ভিতৰত আছে ইলেক্ট্ৰনিক উৎপাদন, ছেমিকণ্ডাক্টৰ উদ্যোগ, আন্তঃগাঁথনি বা ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়ন, মেনুফেকচাৰিং আৰু ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট। এতিয়া আপোনালোকে ভাবিব পাৰে যে ছেমিকণ্ডাক্টৰ মানে কি? সহজ ভাষাত ক'বলৈ গ'লে মোবাইল ফোন, লেপটপ, গাড়ী, টিভি আদি আধুনিক ইলেক্ট্ৰনিক সামগ্ৰীত ব্যৱহাৰ হোৱা অতি গুৰুত্বপূৰ্ণ চিপ বা মাইক্ৰ'চিপক ছেমিকণ্ডাক্টৰ বোলা হয়। এই উদ্যোগ গঢ়ি উঠিলে বহু দক্ষ যুৱক যুৱতীৰ বাবে নতুন চাকৰিৰ সুযোগ সৃষ্টি হ'ব পাৰে। চৰকাৰৰ মতে, জাপানৰ বিনিয়োগ আহিলে অসমত নতুনকৈ উদ্যোগ স্থাপন হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। ইয়াৰ ফলত স্থানীয় ব্যৱসায়, ক্ষুদ্ৰ উদ্যোগ আৰু দক্ষ মানৱ সম্পদৰো লাভ হ'ব পাৰে। ইয়াৰ উপৰিও উন্নত প্ৰযুক্তি, নতুন কাৰখানা আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ আগমনে অসমৰ অৰ্থনীতি অধিক শক্তিশালী কৰাৰ আশা কৰা হৈছে। যদিও এইবোৰ লাহে লাহে ৰূপায়ণ হ'ব, তথাপিও এই চুক্তিক অসমৰ উন্নয়নৰ বাবে এটা ইতিবাচক পদক্ষেপ হিচাপে দেখা গৈছে। যদি এই সহযোগিতা সফলভাৱে বাস্তৱায়িত হয়, তেন্তে অসমত নতুন উদ্যোগ, নতুন চাকৰি আৰু অধিক বিনিয়োগৰ দুৱাৰ মুকলি হ'ব পাৰে। এইবোৰ খবৰ আপোনালোকে কেৱল শুনিলেই নহ'ব, সময় থাকোঁতেই জনাটো অতি প্ৰয়োজন, কাৰণ এটা সৰু ভুলে আপোনাৰ হাজাৰ হাজাৰ টকাৰ লোকচান কৰিব পাৰে। আনহাতে এটা সঠিক তথ্যই আপোনাক সেই সমস্যাৰ পৰা বচাব পাৰে। এই ভিডিঅ'টো যদি আপোনাৰ অলপ হ'লেও উপকাৰ হোৱা যেন লাগিল, তেনেহ'লে এটা লাইক নিশ্চয় কৰিব আৰু আপোনাৰ মতামত কমেণ্ট কৰি এই নতুন SOPসমূহৰ বিষয়ে আপোনাৰ কি মত সেইটো জনাব। আৰু এই ভিডিঅ'টো সেই বন্ধু বা পৰিয়ালৰ লগজনলৈ শ্বেয়াৰ কৰক যিয়ে গাড়ী চলাই নতুন ড্ৰাইভিং লাইচেন্স বনাবলৈ গৈ আছে। এনেধৰণৰ অসম চৰকাৰৰ নতুন আঁচনি, চাকৰিৰ খবৰ আৰু প্ৰতিদিনৰ গুৰুত্বপূৰ্ণ আপডেট প্ৰথমতে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিবলৈ নাপাহৰিব।
মই পুনৰ আহিম আন এটা নতুন আৰু গুৰুত্বপূৰ্ণ আপডেটৰ সৈতে। তেতিয়ালৈ সকলোৱে সুস্থ থাকক, সবল থাকক। ধন্যবাদ। জয় আই অসম।